বৰপেটা জিলাৰ আছুৰ উদ্যোগত বৰপেটা চহৰৰ ৰাজপথত প্ৰতিলিপি দাহ কৰি আছুৰ উত্তাল প্ৰতিবাদ। বিদেশী ন্যায়াধিকৰণত চলি থকা হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰ কৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকক অসমত নাগৰিকত্ব প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী আছু নেতা কৰ্মীসকলে অসমত হিন্দু বাংলাদেশীক ৰাজ্য চৰকাৰে নাগৰিকত্ব প্ৰদানৰ বাবে দিয়া নিৰ্দেশনাৰ প্ৰতিলিপি দাহন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশী গো বেক, বাংলাদেশী হুঁচিয়াৰ কা আমি নামানো, জয়াই অসম, আছু লং লিভ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী আছু কৰ্মীসকলে বৰপেটাৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। আচলতে বিদেশী ন্যায়াধিকৰণত আচলতে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যি গোচৰ চলি আছিল, সেই গোচৰৰ যি প্ৰত্যাহাৰ কৰাৰ কাৰণে অসম চৰকাৰে মানে নিৰ্দেশনা প্ৰদান কৰিছে। এই নিৰ্দেশনাৰ প্ৰতিকৃতি আজি আমি দাহ কৰোঁ আৰু এই নিৰ্দেশনাৰ প্ৰতিকৃতি দাহ কৰি আমি অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰক আমি স্পষ্ট ভাষাত আমি ক'ব খোজোঁ যে অসম কোনো বিদেশী চৰণীয়া পথাৰ নহয়। অসমত কোনো কাৰণত ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কাৰ্য কোনো কাৰণ মানি লোৱা নহ'ব, কাৰণ অসম কোনো বিদেশী চৰণীয়া পথাৰ নহয়। 1971 চনৰ 25 মাৰ্চত অহা সকলো বিদেশী, সি হিন্দুৱে হওক মুছলমানে হওক, সকলোৱে অসমে দিব লাগিব। স্পষ্ট কথা, কোনো কাৰণত ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কাৰ্য আমি আছোঁ বা সমগ্ৰ অসমে আমি অসমৰ ৰাইজে আমি কোনো কাৰণ মানি ল'ব নোৱাৰোঁ। কাৰণ নাগৰিকত্ব সংশোধনী আইনখনৰ জৰিয়তে যি আচলতে হিন্দু বাংলাদেশীক যি আচলতে সংস্থাপন দিয়াৰ কাৰণে যি চিন্তা চৰ্চা কৰিছে এইখন চৰকাৰে, এই কাৰ্য আমি কোনো কাৰণ মানি ল'ব নোৱাৰোঁ, কাৰণ অসম কোনো বাংলাদেশী চৰণীয়া পথাৰ নহয়। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে যাতে এই যি নিৰ্দেশনা, এই নিৰ্দেশনা বাতিল কৰিব লাগে।